নমস্কাৰ গাইজ, কি খবৰ? সকলোৱে ভাত পানী খালে নাই? আজি মই বজাৰৰ পৰা গাহৰি খাবলৈ মন গ'ল বহুত দিনৰ মূৰত, সেয়েহে গাহৰি মাংস অকণমান আনোৱালোঁ। গাহৰি মাংস কেপচিকাম আৰু বেতগাজৰ লগত আজি বনাই দেখাম, চাব। আজি আমাৰ খানা এয়া দেখাই দিলে। এইটো আমাৰ টিকলিজনী বৰ্তাকৰ লগত খেলি আছে। এফালে বৰ্তাকক দিছোঁ গাহৰিখিনি গুচাবলৈ বুলি। মই আকৌ বাকী কামখিনি কৰি এফালে আদা নহৰু পিঁয়াজ গোটেইখিনি ৰেডি কৰি ল'লোঁ। গুটি আলু কেইটামান কাটি ল'লোঁ। লগতে ভিডিঅ'টো ৰাতি কৰিছোঁ, সেয়েহে ক'লা হৈছে। দিনত আৰু কাম বনৰ আজৰিয়ে নাই, তথাপিও তাৰ মাজতে যিখিনি প্ৰতিভা দেখা আছে আৰু সেইখিনি দেখাবলৈ যত্ন কৰিছোঁ। আৰু বহু দিনৰ মূৰত গাহৰি অকণমান খাবলৈ মন গ'ল, সেয়ে আজি বনালোঁ। এয়া আমাৰ ধোঁৱা থকা পাকঘৰ। নাহাঁহিব আৰু, আমি গাঁৱলীয়া মানুহ, আমি এনেকৈয়ে আমাৰ জীৱন এনেকৈ চলি আছোঁ বৰ্তমান। বেতগাজখিনি এতিয়া কুটি বাচি দিলে, গোটেইখিনি কুটি বাচি দি ধুই পখালি লৈছোঁ। মই ধুই পখালি লৈ এফালে গোটেইখিনি ৰেডি কৰি লৈছোঁ। আৰু চৌকাত জুই গোটেইখিনি থৈ দিলোঁ। মানুহখিনি সকলো চবেই ৰুমে আছে। মই এইখিনি বনাবলৈ বুলি ছোৱালীজনী মাতি আনো। তাই ভিডিঅ'টো কৰি দিলে। আলু কেইটামান বইল কৰি ল'লোঁ মাংসখিনিৰ লগত। মাংসখিনি বৰ্তমান গোটেইখিনি বইল কৰি লৈ উলিয়াই দিলোঁ। পিঁয়াজ নহৰু আদা আৰু কণ বিলাহী কেইটামানো ৰেডি কৰি লৈছোঁ। তাৰ লগতে আজি বনাম গাহৰি। কোনে কোনে খাই ভাল পায় জনাব বেতগাজৰ লগত। বেতগাজ যিহে দাম বজাৰত, তথাপিও খাবলৈ মন গ'ল বুলি আজি আনিলোঁ অকণমান। এয়া আজি আমাৰ খানা, এইখিনিকে বনাই মই দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব দেই। আমি আৰু মহিলাসকল পাকঘৰৰ মানুহ, আৰু ভিডিঅ'নো ক'তনো গৈ বনাই থাকিম। আৰু প্ৰায় ঘৰৰ ভিডিঅ'য়ে পাব, আৰু পাকঘৰৰ ৰন্ধা বঢ়া, বাচন ধোৱা, কাপোৰ ধোৱা, তেনেকুৱা গৰু ছাগলী গাহৰি কুকুৰা এইবোৰৰ লগতে ব্যস্ত দিনটো। তাৰ মাজতে খানা পিনা বনোৱাটোতো আছেই, আৰু সেইটোতো ৰাতিপুৱা গধূলি দুপৰীয়া সেইটোতো কৰিবই লাগে। এফালে বাচন এগাল ওলাই আছিলে, সেইখিনিও ধুই ল'লোঁ। ধুই মেলি এফালে থৈ লৈছোঁ গোটেইখিনি। থৈ এফালে জুই জ্বলাই মই কেৰাহীখন পাতি ল'লোঁ জুইত। এফালে পিঁয়াজ নহৰুখিনি ভাজি লৈছোঁ। জুইকুৰা ইমান ধুনীয়াকৈ জ্বলিছে চাওকচোন। জুই আমেজটোৱে বেলেগ। ঠাণ্ডা দিনততো আৰু ক'বই নালাগে, গৰম দিনত অৱশ্যে গৰম উঠে জুই, তথাপি আমি জুই সদায় জ্বলাওঁৱে। এইখিনি গাহৰিখিনি বনাই ভাজি লৈছোঁ এতিয়া। তাৰপিছত বাকীখিনিও দি আছোঁ। মছলা অলপ দি দিছোঁ। ধনিয়া জিৰা ধনিয়া আৰু মিট মছলা, তাৰপিছত আদা নহৰু জলকীয়া তেনেকৈ দি দিছোঁ। এইখিনি ভাজি আছোঁ ধুনীয়াকৈ। মাংসখিনি ভাজি এতিয়া মই বাকী চব্জিখিনিও ধুনীয়াকৈ ৰেডি কৰি থৈ দিছোঁ, সেইখিনিও দি দিম। গোটেইখিনি ধুনীয়াকৈ বনাই মেলি খাম আৰু আজি। এইখিনি হৈ আছে এতিয়া। এইখিনি মই বেতগাজখিনি টুকুৰা টুকুৰকৈ ভাঙি লৈছোঁ। এইফালে জুই জ্বলি আছে, এফালে মই চব্জিখিনি ৰেডি কৰি লৈছোঁ। এইখিনি এটা দি দিম গোটেইখিনি। এইখিনি গোটেইখিনি দি দিম এতিয়া একেলগে। কেপচিকাম আৰু বেতগাজ, আলু, বিলাহী তেনেকৈ ৰেডি কৰি থোৱাখিনি এইখিনি ভাজিম আৰু ভালকৈ। গাহৰিখিনি অৱশ্যে মই বইল কৰি ল'লোঁ ধুনীয়াকৈ, একেবাৰে সিজাকৈ বইল কৰি লৈছোঁ। তাৰপিছত আৰু তেলত ভাজি মেলি এইখিনি চব একেলগতে ভাজি দিলোঁ। খাবলৈ বহুতেই টেষ্টি হৈছিলে। আপোনালোকেও যদি এনেকৈ এবাৰ বনাই খাব বিচাৰে, খাব, বহুত ভাল লাগে খাবলৈ। গাহৰিয়ে আমাৰ মাজে মাজে খোৱা হয়, ভাল পাওঁ খাবলৈ গাহৰি। এইখিনি বেতগাজখিনিও দি দিলোঁ। চব্জি চব দি দিলোঁ। অলপ পাছতে হ'বই আৰু। এইখিনি হ'লে আৰু মোৰ আজি ব্যঞ্জন খানা। এইখিনি উলিয়াই দিছোঁ। এতিয়া মই থালত ভাত চাত গোটেইখিনি বাঢ়ি লওঁ, তাৰপিছত মানুহখিনি সকলোকে মাতি দিম। আৰু আজিলৈ আমাৰ খানা এয়াই আছিল। আপোনালোকৰ আগলৈ আগবঢ়ালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।
এইখিনি মই বাঢ়ি দিছোঁ এতিয়া সকলোকে। তাৰপিছত চবে খাম আৰু গৰম গৰম ভাতৰ লগত। আপোনালোকে এনেকৈ খায় নে কেনেকৈ খায়? মোৰ পাকঘৰটো দেখি মোক হাঁহি নিদিব আৰু। আমাৰ গাঁৱলীয়া মানুহৰ ঘৰ যিহেতু। ভাতৰ থালি ৰেডি হৈ গ'ল। এতিয়া আমি এনেকৈ গোটেইখিনি আমি আজি এনেকৈ খালোঁ আমাৰ আজিৰ ৰাতিৰ সাঁজটো। খাবলৈ অৱশ্যে বহুতেই ভাল আছিল। আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ দেই।